নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আসাম ৰাইফল ট্ৰেডছমেন এণ্ড টেকনিক্যাল ৰেলী 2025 সাফায়লা পোষ্টৰ যেটো ফিজিক্যাল সমূহ চলি আছে আমাৰ অসমৰ ইতিমধ্যে ডিফু কাৰ্বিআলং ডিফু যেটো সেন্টাৰ আছে তাত পৰিছে আজি এটা আপডেট পাইছো ইম্পৰ্টেন্ট আপডেট আপোনালোকে যদি আগন্তুক দিনত আপোনাৰ সাফাই ফিজিক্যাল টেষ্ট ষ্টেট টেষ্ট ডকুমেন্ট ভেৰিফিকেশন যদি দিবলৈ চাব তেন্তে ভিডিওটো হেখলৈকে চাব ভিডিওটো আৰম্ভ কৰাৰ আগতে এতিয়াও যদি মোৰ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে যেটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব তেতিয়া এনে ধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি যিকোনো আপডেট দিলে আপোনালোক লগালগ নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিওখিনি চাই আপুনি আগন্তুক দিনত যদি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছে তেন্তে সপোনবিলাক দি কৰিব পাৰিব আজি কিছু সময় আগতে যেটো মই কথা পাতিছো এজন ক্যান্ডিডেট আপোনালোকৰ মই প্ৰতিটো টপিকৰ ওপৰত আসাম ৰাইফল ৰেলী ভিডিও বনাইছিলো যত নেকি এখন ইম্পৰ্টেন্ট ডকুমেন্ট আপোনালোকৰ ডকুমেন্ট এটাও যদি থাকি যায় আসাম ৰাইফল ট্ৰেডছমেন এণ্ড টেকনিক্যাল ৰেলীত সাফায়লা পোষ্টত আপোনালোকৰ কিমান হয় কিবা অসুবিধা হবই যেহেতু ক্যান্ডিডেট জনৰ আপোনালোকৰ যোৱাকালিয়ে আজি যেহেতু আপোনাৰ 23-22 তাৰিখে ফিজিক্যাল হৈ গল কিন্তু ৰখাই থৈ দিছে বৰ্তমান ট্ৰেড টেষ্ট দিবলৈ দিয়া নাই 4 দিন সময় দিছে আপোনাৰ ডকুমেন্ট ক্লিয়াৰ কৰি দিবলৈ কৈছে মই যেহেতু বহুত গিটা ভিডিও বনাইছো ডেসক্ৰিপচনতো পাই যাব সেই ভিডিও গিটা আপুনি যেহেতু পুলিশ ভেৰিফিকেশন লাগে পুলিশ ভেৰিফিকেশন কেনেদৰে আপুনি এসপ্তাহৰ ভিতৰত উলিয়াব পাৰিব বা দুদিনতো কিছু মানে পাৰে আপোনালোকৰ কিন্তু ক্যান্ডিডেট জনৰ গাত দুখ নাই কিন্তু মোৰ ভিডিও কন্টিনিউ চাই আছে কিন্তু এটা কি হৈছে গোটেই আপডেটখিনি আপোনালোকে দিম হেখলৈকে চাব প্ৰথম কথা হল আপোনালোকৰ যিখন পুলিশ ক্যাৰেক্টাৰ সাৰ্টিফিকেট পুলিশ ভেৰিফিকেশন এখন আপোনালোকে 100% নিবই লাগিব নিনিলে আপোনালোকে ফিজিক্যাল ৰানিং হাইট টেষ্ট পাস কৰাৰ পিছতো কিন্তু আপোনালোকে টেট টেষ্ট দিবলৈ নাপাব এবাৰ হেতু প্ৰসেস হৈছে বিশেষকৈ ক্যান্ডিডেট জনৰ এপ্লাই কৰিছিলে আপোনালোক 17 তাৰিখে এপ্লাই কৰিলে 18 তাৰিখে নাই যে 19 তাৰিখে থানাত গৈছো বুলি কৈছে থানাত যেটো বিহু সিজন আছিল ছুটিত আছিল আউটপোষ্ট হয় হদৰ থানা নহয় তাত আপোনালোক কলে যে বৰ্তমান যেতিয়া ফোন কৰিব তেতিয়া আহিবলৈ কলে তেখেতে কৈছিলে যদিও গুৰুত্ব নিদিলে হিমানখিনি কামখিনি সেইবাবে পুলিশ ভেৰিফিকেশন নিদিয়াকে ফিজিক্যাল টেষ্টটো টেট টেষ্ট ডকুমেন্ট ভেৰিফিকেশন দিবলৈ কৈছিলে কিন্তু দুৰ্ভাগ্য মই আগতেই কৈছিলো বাৰম্বাৰ কৈছিলো যে পুলিশ ভেৰিফিকেশন পুলিশ ক্যাৰেক্টাৰ সাৰ্টিফিকেটখন নিব লাগিবই তেতিয়াহে ফিজিক্যাল টেষ্ট দিবলৈ পাস ট্ৰেড টেষ্ট দিবলৈ পাব ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন পাস কৰিব এতিয়া প্ৰবলেমটো আহিলে ফিজিক্যাল যোৱাকালিয়ে পাস কৰিলে আজিলৈকে ৰখাই থৈ দিছে 4 দিনৰ ভিতৰত পুলিশ ভেৰিফিকেশন সাৰ্টিফিকেট উলিয়াই নিবলৈ কৈছে এতিয়া যেহেতু কিমান দূৰ আপোনালোক কাৰ্বিআলং গুজি যাব লাগিব ডিফুত যাব লাগিব আকৌ ঘৰলৈ আহিব লাগিব 4 দিনৰ ভিতৰত পাৰে নহয় যদি নোৱাৰে আপোনালোকৰ ডাইৰেক্ট হেতু ষ্টেপ পায় ডিসকুৱালিফাই হৈ গুছি আহিব হেতুৱে কৈছো ডেসক্ৰিপচনতে এতিয়াও ভিডিওখিনি দি দিছো আপোনালোকৰ পুলিশ ভেৰিফিকেশন সাৰ্টিফিকেটটো যদি এতিয়াও উলিওৱা নাই উলিয়াই লব কেনেদৰে উলিয়াব পাৰিব গোটেইখিনি এ টু জেড ডিটেইলছ প্ৰতিটো টপিকৰ ওপৰত ভিডিও ডেসক্ৰিপচনত পাই যাব সেই ভিডিওটো চাই লব যদি আগন্তুক দিনত আসাম ৰাইফল ট্ৰেডছমেন টেকনিক্যাল ৰেলী সাফায়লা পোষ্টত যদি ফিজিক্যাল দিবলৈ আপোনালোক অপেক্ষা কৰি আছে আগন্তুক দিনত যদি আছে কোন তাৰিখে আছে তলৰ কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব তাৰ উপৰিও আৰু দুটামান আপডেট আছে ফিজিক্যালত কিমান পাস কৰিছে ক্যান্ডিডেট জনে কোৱা মতে 300-400 যেটো এদিনত ক্যান্ডিডেট গৈছে একেলগে 200টা ক্যান্ডিডেট দৌৰাই দিছে ডিফু যেটো সেন্টাৰ আছে তাত 200টা দৌৰাই দিছে একেলগে আৰু ৰাস্তাটো কথা মই আগতে কৈছিলো যত ৰানিং কৰিবলৈ দিয়ে আপোনাৰ পাহাৰত দৌৰিব লাগিব 5 কিলোমিটাৰ ওখ চাপৰ পুৰা এনেকে আপ ডাউন আছে তাত 5 কিলোমিটাৰ দৌৰিব লাগিব আপোনালোকে তাত 200টাৰ ভিতৰত 96 জনে ৰানিং কোৱালিফাই কৰিছে তাৰ পিছত 96 জনৰ পিছত হাইট টেষ্ট যিখিনি ওলাইছে আৰু তাৰ উপৰিও ডকুমেন্ট ভেৰিফিকেশন লগালগ কৰিছে আৰু টেট টেষ্ট নেক্সট দিনা হৈছে কিছুমান যাৰ ডকুমেন্ট ক্লিয়াৰ আছে আপোনালোকৰ একেদিনা টেট টেষ্ট হৈ গৈছে আৰু যাৰ ক্লিয়াৰ নাই আপোনালোকৰ সময় দিছে ডকুমেন্টখিনি ৰেডি কৰিবলৈ ডকুমেন্ট বেলেগ ইয়াত বেছি ডকুমেন্ট বিচৰা নাই গোটেইখিনি আপোনালোকৰ লগত থকাখিনি হৈ যাব অনলি পুলিশ ভেৰিফিকেশনটো খালি আপোনালোকে 6 মাহৰ ভিতৰত উলিয়াই নিব লাগে সেই কাৰণে পুলিশ ভেৰিফিকেশনটো যদি নিনিয়াকে কোনোবা ক্যান্ডিডেট যদি যাম বুলি ভাবিছে তেন্তে আপোনালোকে পুলিশ ভেৰিফিকেশন লৈহে যাব আপোনালোকে দৌৰ পাস কৰাৰ পিছতো যদি পুলিশ ভেৰিফিকেশনটো নিনিয়ে ঘৰলৈ আকৌ পুনৰ পঠিয়াই দিব আপোনালোকক হেখন ক্লিয়াৰ হলেহে আপোনালোক ট্ৰেড টেষ্ট দিবলৈ পাব আৰু হাইট টেষ্টৰ কথা মই কৈছোৱে জেনেৰেল ওবিসি ইডব্লিউএছ আৰু এসসি যদি লৰা হয় 165 সেন্টিমিটাৰ হাইট লাগিবই চেষ্টখন 78 নৰ্মেল আৰু 5 সেন্টিমিটাৰ ফ্লাই 83 সেন্টিমিটাৰ হ'ব লাগিব যিসকল এসটি ক্যান্ডিডেট হয় 162.5 সেন্টিমিটাৰ হাইট হলে হৈ যাব আৰু বডিখন 76 সেন্টিমিটাৰ নৰ্মেল 5 সেন্টিমিটাৰ ফ্লাই 81 সেন্টিমিটাৰ হলে হৈ যাব আৰু ৰানিংটো কম পায় লৰাহে যেটো সাফায়লা পোষ্ট আছিল 5 কিলোমিটাৰ 24 মিনিটত মাৰিব লাগে এইখিনি হাইট টেষ্ট আৰু ফিজিক্যাল তাৰ পিছতে ডকুমেন্ট ভেৰিফিকেশন হ'ব ডকুমেন্ট সব ক্লিয়াৰ হলে আপোনালোকৰ ট্ৰেড টেষ্ট দিবলৈ পাব ট্ৰেড টেষ্টত আপোনালোকৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন বেছি হুদা নাই কিছুমানৰ এটা হুদিছে কিছুমানৰ দুটা তিনটা হুদিছে বুলি কৈছে আপোনাৰ ট্ৰেড টেষ্টটো আৰু এটা কৈছিলো আপোনালোক মই কৈছিলো যে আগতে যেটো হিন্দী আৰু ইংলিছতে দিবলৈ দিছিলে যেটো তাত অসমীয়া অফিচাৰ নাছিলে এইবাৰ এটা আপোনালোকৰ কথা কাৰণে ভাল খবৰ তাত অসমীয়া দিব পাৰিব আপুনি টেষ্ট হিন্দী বা ইংলিছ যদি ভালদৰে নাজানে কৈ দিলে হল তাত ক্যান্ডিডেট জনে কোৱা মতে মোক ফোন কৰি জনাইছে অসমীয়াতে আপোনালোকৰ উত্তৰটো দিলে হ'ব দুটা বা এটাই কোৱেশ্চন হদিব ভালদৰে যদি দিব পাৰে লগালগ আপোনালোক কোৱালিফাই হৈ যাব ডকুমেন্ট ভেৰিফিকেশন
ফিজিকেল টেষ্ট, হাইট টেষ্ট আৰু ৰানিংটো আৰু লগতে ট্ৰেড টেষ্টটো কোৱালিফাই হোৱাৰ পিছতে লগালগ আপোনালোকৰ এক্সামৰ কাৰণে এডমিট দিব। কিন্তু এটা কথা মই সুধিবলৈ থাকি গ'ল, জন্ম নাছিলে যিটো অলপ লৰালৰিকে কথাবিলাক পাতিছেতো তাত কিবা দৌৰাদৌৰি হৈ আছে। এক্সাম ডেটটো কেতিয়া মানে পৰিছে এতিয়ালৈকে গম পোৱা নাই। মই নেক্সট যদি গম পাওঁ এক্সাম ডেটটো যিসকল কোৱালিফাই কৰি আহিছে হৈছে তেওঁলোকৰ পৰা লৈ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এইখিনি আপডেটে দি দিলোঁ। ডেছক্ৰিপশ্যনতে প্ৰতিটো ভিডিঅ' পাই যাব। প্ৰতিটো ভিডিঅ' ভালদৰে চাই ল'বগৈ। ডকুমেণ্টৰ ওপৰত বা গোটেইখিনি A to Z ডিটেইলছৰ ওপৰত ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। প্ৰতিটো ভিডিঅ' চাই লওক। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগন্তুক দিনত যদি ইণ্টাৰভিউ দিবলৈ যাব বা আগন্তুক দিনত যদি চৰকাৰী চাকৰি ল'ম বুলি ভাবিছে। এইখিনিয়ে হোৱাটছআপ গ্ৰুপৰ লিংকো আছে, ডেছক্ৰিপশ্যনতে জইন হৈ ল'ব আৰু আপোনালোকে পাৰ্চনেলি জনাব কোৱালিফাই হ'লেও কেনেকুৱা কি প্ৰচেছ হৈছে। মই আপডেটখিনি দিবলৈ চেষ্টা কৰিম। ইনষ্টা আইডি দি থৈছোঁ, ফ'ল' কৰি ৰাখিব। ফেচবুক পেজৰ লিংকটো দি থৈছোঁ, ফেচবুক পেজটো ফ'ল' কৰি ল'ব আৰু লগতে টেলিগ্ৰামৰ যিটো চেনেল আছে সেইটো ছাবস্ক্ৰাইব কৰি ল'ব। তাতে প্ৰতিটো ভিডিঅ'ৰ লিংকবিলাক দি থাকোঁ। তাৰ পৰা আপোনালোকে এটাও কণ্টিনিউ মিছ নোহোৱাকৈ আপডেট পাই থাকিব প্ৰতিটো। এইখিনিয়ে লাইক কৰি দিব। গোটেই ইনফৰ্মেশ্যনখিনি পাই যদি ভাল লাগিলে, আপোনালোকক কোন তাৰিখে আছাম ৰাইফল চাফাইঅলাত এপ্লাই কৰি থৈছিলে, কোন তাৰিখে আছে জনাবলৈ নাপাহৰিব। এইখিনি আপডেটেই আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে ভালদৰে প্ৰিপেৰেশ্যন কৰক। ফিজিকেল টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন ভালকৈ ডকুমেণ্ট ক্লিয়াৰ কৰি লওক আৰু ৰানিং ভালদৰে কৰি থাকক। আগন্তুক দিনত যদি আছে কোৱালিফাই হৈ আহি ভিডিঅ'ত কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।